নমস্কাৰ, এই অভিধানৰ মেইনছ আমাৰ চিৰিজলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমি কুৱেশ্যন নম্বৰ 1 অলপ ডিছকাশ্যন কৰিছিলোঁ, ঠিক আছে। আজি আমি কুৱেশ্যন নম্বৰ 2টো কৰিম, ঠিক আছে। তো তাৰ আগতে এটা কথা কৈ লওঁ, মই একচুৱেলি অলপমান কামত বিজি থকাৰ কাৰণে কৰিব পৰা নাছিলোঁ কণ্টিনিউ। তো এতিয়াৰ পৰা কণ্টিনিউ কৰিম চিৰিজটো, ঠিক আছে। লগতে আমাৰ যিখিনি MCQ আছিলে, তো জুলাই মন্থৰ MCQখিনি বনাই আছোঁ। তো এটা বা দুটা ক্লাছ কৰি দিম, মই সেইখিনি আপলোড কৰি দিম তেনেধৰণে। আৰু কি কয়, মেইনছৰ কাৰণে আমি ক্লাছ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। তো ইয়াত এইটো নহয় যে গোটেই আমি হোল চিলেবাছখন কভাৰ কৰিম। আমি যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে, ষ্টেটিক পাৰ্ট হওক বা কাৰেণ্ট এফেয়াৰ্ছ হওক, সেইবিলাক কভাৰ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে, যাতে আপোনালোকৰ অলপমান হেল্প হয় পঢ়াৰ ক্ষেত্ৰত, ঠিক আছে। তো আপোনালোকে নিশ্চয় পঢ়ি আছে, পৰীক্ষা দিলে এতিয়া প্ৰিলিমছৰ। তো তাৰপিছত প্ৰিপেৰেশ্যনটো লাগিব এতিয়া মেইনছৰ কাৰণে, ঠিক আছে। তো আহক আজি আমাৰ ছেকেণ্ড ক্লাছটো মেইনছৰ ষ্টাৰ্ট কৰোঁ। তো ছেকেণ্ড ক্লাছটো আমাৰ টোটেলি এটা নিউজৰ ওপৰত আছিলে, গিগ ইকনমিৰ ওপৰত, ঠিক আছে। গিগ ইকনমি কি হয় আপোনালোকে সকলোৱে জানে, ঠিক আছে। কেনেধৰণে কাম কৰে নহয় জানো। এতিয়া গিগ ইকনমি বুলি ক'লে কি বুজা যায় বাৰু? এতিয়া চাওক, এটা চিম্পুলত যদি আমি ক'বলৈ যাওঁ, ঠিক আছে, গিগ ইকনমি এনেকুৱা এটা ছিষ্টেম হয় য'ত মানে কি হয়, ৱৰ্কাৰ্ছবিলাকে মানে পাৰ্টিচিপেট কৰে এটা এগ্ৰি এৰেঞ্জমেণ্টত, য'ত মানে তেওঁলোকে কি কয়, ট্ৰেডিশ্যনেল যিটো মানে এক্টিভিটি আছিলে, ট্ৰেডিশ্যনেল এমপ্লয়াৰ, ঠিক আছিলে, ট্ৰেডিশ্যনেল এমপ্লয়ী ৰিলেশ্যনশ্বিপটো মানে এভইড কৰি পিনি, ঠিক আছে। আগতে কি আছিলে, তো ইয়াত এটা ফিক্স আছিলে। তো ছাপ'জ 10জন মানুহে এটা কাম কৰি থাকিবতো, মানে এইটো প্লেচতে কাম কৰিব, ঠিক আছে। তেওঁলোকে গোটেই মাহটো ইয়াতে কাম কৰিব, গোটেই লাইফটো তেওঁলোকে কাম কৰিব, তেনেধৰণে আছিলে। এতিয়া কিন্তু গিগত সেইটো নহয় মানে, ঠিক আছে। গিগত হ'ব কি, তেওঁলোকে এটা প্লেটফৰ্ম বেচিছত কাম কৰিব। আজি ইয়াত কাম কৰিলে, আজি এ নামৰ প্লেচত এটা কাম কৰিলে, বি এটা কাম কৰিলে, বা চি নামতো বিভিন্ন জেগাত তেওঁলোকে শ্বিফটিং হৈ থাকিব পাৰে। চিম্পলত ক'বলৈ গ'লে সেইটোৱে শ্বৰ্ট টাৰ্ম ৱৰ্কছ মানে এইবিলাক। ট্ৰেডিশ্যনেল এমপ্লয়ী ৰিলেশ্যনশ্বিপত কি আছিলে, তাত মানে যিটোৱে কি কয়, এটা ফিক্স তেনে হিচাপে চলি থাকিব, এটা নিৰ্দিষ্ট প্লেচত তেওঁলোকে কাম কৰিব, সেইটো কামেই কৰি থাকিব। কিন্তু গিগত সেই কথাটো নহয়, ঠিক আছে। তো চিম্পলত ক'বলৈ গ'লে এইটো হয়, যিটো মানে ট্ৰেডিশ্যনেল এমপ্লয়ী যিটো ৰিলেশ্যনশ্বিপ আছিলে, সেইটো ব্ৰেক কৰে ইয়াত, আমাক যদি টেকনিকেলি লিখিবলৈ যাওঁ। তো ইয়াত গিগ ইকনমি কি হয়, এটা শ্বৰ্ট টাৰ্ম তো শ্বৰ্ট টাৰ্ম টাস্ক বেছ ৱৰ্ক, মানে এটা নিৰ্দিষ্ট টাস্ক থাকিব, ঠিক আছে। এ বি চি, ইয়াত এটা নিৰ্দিষ্ট টাস্ক থাকিলে এই কামখিনি কৰিব লাগিব। থ্ৰু ইয়াত কি হয়, ডিজিটেল প্লেটফৰ্মৰ থ্ৰুদি মানে তেওঁলোক প্ৰভাইড কৰে। যেনেকৈ আমি কি কৰিব পাৰোঁ এতিয়া, উবাৰ, অ'লা, জমেটো, এইবিলাক যে আছে যে তেওঁলোকে প্ৰভাইড কৰে, নহয় জানো। এতিয়া যেনেকৈ অসম চৰকাৰৰ এটা এপ লঞ্চ কৰিছে, ঠিক আছে, কৌশল কানেক্ট, তেনেধৰণে এই সকলোবিলাক বস্তু আমি মানে কি হয়, এটা প্লেটফৰ্ম প্ৰভাইড কৰে, য'ত মানে তেওঁলোকে কাম কৰিব পাৰে একচুৱেলি। এটা যদি আৰু এটা চিম্পলত কোনো, ছাপ'জ আপোনাৰ এটা এক্সপিৰিয়েঞ্চ কাম আছে, কি হয়, আপোনাৰ এটা এ নামৰ পাৰ্চন এজনৰ মানে কি হয়, এটা স্কিল এটা আছে, ঠিক আছে, তেওঁ মানে কি হয়, ড্ৰাইভিং কৰিব জানে, ঠিক আছে, গাড়ী চলাব জানে। তেওঁ অলৰেডি এটা কাম কৰি আছে, মানে তেওঁ আৰু বেলেগকৈ বেলেগ এটা কাম কৰি আছে, XYZ কিবা এটা কাম কৰি আছে, ঠিক আছে, বা দোকানখন আছে। তেওঁ ড্ৰাইভিং মানে তেওঁ এই ড্ৰাইভিংটো মানে পাৰ্ট টাইম ৱৰ্ক হিচাপে ল'ব পাৰে। ক'ৰবাত আজি গুচি গ'লগৈ, তো ছাপ'জ ক'ৰবাত দিনটোৰ কাৰণে ভাড়া গ'ল বোলে, 2000 টকা এটা পালে, ক'ৰবাত দূৰলৈ গ'ল 3000 টকা পালে। এই যিটো মানে তেওঁ পাৰ্ট টাইম কাম কৰিব, সেইটো হৈছে গিগ ইকনমি বুলি ক'ব পাৰি, ঠিক আছে। তো এইকেইটা চিম্পল লজিক কথা ক'বলৈ গ'লে, যিয়ে মানে ট্ৰেডিশ্যনেল ৰিলেশ্যন কি কয়, এমপ্লয়ী ট্ৰেডিশ্যনেল যিটো ব্ৰেক কৰি পিনি কাম কৰিব এটা প্লেটফৰ্মৰ থ্ৰুদি, ঠিক আছে। টাস্ক বেছ, এটা নিৰ্দিষ্ট টাস্ক দিব, এই কামটো 10 দিনত কৰিবলৈ, পূৰা এদিনত কৰিবলৈ টাস্কটো কমপ্লিট কৰিব, ঠিক আছে।
আহি কমপ্লিট কৰিলে আৰু পইচা লৈ গুচি গ'ল, বাকী একো কথা নাই তাৰ লগত আৰু। সেইটো হৈছে গিগ ইকনমি, ঠিক আছে। অ'কে, ইয়াত এতিয়া ক'বলৈ গ'লে ইণ্ডিয়াত 7.7 মিলিয়ন গিগ ৱৰ্কাৰ্ছ আছে 2021 মতে। প্ৰজেক্টেড 23.5 মিলিয়ন 2030 হ'ব বুলি কৈছে, ঠিক আছে। এইটো এটা প্ৰজেক্টেড কৰিছে, নহয় জানো। কি চেলেঞ্জত কি হ'ব, ইনকাম ইনষ্টেবল, মানে ইনকামটো ষ্টেবল নহয়, ঠিক আছে। ন' ছ'চিয়েল ছিকিউৰিটি, এলগৰিদম কণ্ট্ৰল, ঠিক আছে, এটা নিৰ্দিষ্ট এলগৰিদমত কাম চলি থাকে তেওঁলোকৰ। লং ৱৰ্কিং হাৱাৰ্ছ, ঠিক আছে, এটা হয়তো গোটেই 24 ঘণ্টা কাম কৰিলে 12 ঘণ্টা 8 ঘণ্টা কাম কৰিব লাগিব, ঠিক আছে, আনচেফ কণ্ডিশ্যনৰ টাইমত, ঠিক আছে, এইবিলাক হয়, ঠিক আছে। অ'কে, আৰু গিগ ইকনমি মানে মেইনলি SDG 8, 10 আৰু 16ত অলপ কানেক্ট আছে, ঠিক আছে। এই SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লত ডিচেণ্ট ৱৰ্ক, ইকনমিক গ্ৰ'থৰ ক্ষেত্ৰত চব লিংক কৰি, আৰু SDG 10ত ৰিডিউচ ইনইকুৱেলিটি, আৰু 16ত ষ্ট্ৰং ইনষ্টিটিউশ্যন, তো এইটো বিল্ড কৰিবলৈ, ঠিক আছে। আহক আমি এইটো পাম। তো ইয়াত ক'বলৈ গ'লে গিগ হয় কি হয়, গিগ ইকনমি ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ছেগমেণ্ট হয় তো লেবাৰ মাৰ্কেটত, ঠিক আছে। এতিয়া মানে কিয় নিউজত আছিলে, নিউ ইয়েৰ টাইমত মানে ষ্ট্ৰাইক কৰিছিলে এপ বেছ ডেলিভাৰী ট্ৰেন্সপৰ্টেশ্যন ৱৰ্কাৰবিলাকে। তো কি হ'ল, তেওঁলোকৰ ল' ৱেজেছৰ কাৰণে, লং ৱৰ্কিং আৱাৰ্ছৰ কাৰণে, ঠিক আছে, আৰু লেক অফ ছ'চিয়েল ছিকিউৰিটি এইবিলাকৰ কাৰণে, ঠিক আছে। তো ইণ্ডিয়ান গিগ ইকনমি নাও ষ্টেণ্ডাৰ্ড ক্ৰছ বিটুইন ৰেপিড ডিজিটেল এক্সপানশ্যন আৰু লেবাৰ জাষ্টিছৰ ক্ষেত্ৰত মানে কানেক্ট হৈ আছে, ঠিক আছে। অ'কে, গিগ ইকনমি ডেফিনেশ্যন কিয়, গিগ ইকনমি ৰেফাৰ্ছ টু লেবাৰ মাৰ্কেট হুৱেৰ ৱৰ্ক ইজ পাৰফৰ্ম থ্ৰু শ্বৰ্ট টাৰ্ম ফ্লেক্সিবল টাস্ক বেছ এংগেজমেণ্ট ৰাডাৰ দেন পাৰ্মানেণ্ট এমপ্লয়মেণ্ট। তো ইয়াত কোনো পাৰ্মানেণ্ট এমপ্লয়মেণ্ট নাই, নিৰ্দিষ্ট টাইমত এটা টাস্ক দিলে কৰিলে, ঠিক আছে, তেনেধৰণে কৰিব। যেনেকৈ উবাৰ, অ'লা, ছুইগি, জমেট' এক্সেট্ৰা এইবিলাক কাম হয়, ডিজিটেল প্লেটফৰ্ম থ্ৰুৰে এইবিলাক কাম কৰিব, ঠিক আছে। তো ষ্টেটাছ অফ গিগ ইকনমি ইণ্ডিয়া ইণ্ডিকেটৰ, গিগ ৱৰ্কাৰ্ছ 7.7 মিলিয়ন আছে, এষ্টিমেট 2024 12 মিলিয়নলৈকে আছিলে, আৰু 2030লৈকে 23.5 মিলিয়ন, ঠিক আছে। শ্বেয়াৰ ৱৰ্কফৰ্চ লেছ দেন 2% শ্বেয়াৰ আছে। ওমেন ইন গিগ ৱৰ্কছ এৰাউণ্ড 28%, আৰু ইচাম ৰেজিষ্ট্ৰেশ্যন 31.2 crores ৱৰ্কাৰ্ছ মানে ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু নিউ গিগ জব এক্সপেক্টেড 2020 20 লাখ মানে হ'ব বুলি কৈছে। তো সেইটো হয় আমাৰ ষ্টেটাছ অফ গিগ ইকনমি, ঠিক আছে। তো মেইনছত এনচাৰ লিখোঁতে এইবিলাক আমি ডাটা ভৰাব পাৰিম। অ'কে, এতিয়া কুৱেশ্যন হ'ব যে আমাৰ মানে গিগ ৱৰ্কছক ৰেগুলেটৰী কেনেকৈ ফ্ৰেমৱৰ্ক কৰি হৈছে, ঠিক আছে। তো এটা আছে কোড অফ ছ'চিয়েল ছিকিউৰিটি 2020। তো ইয়াত কোড অফ ছ'চিয়েল ছিকিউৰিটি 2020 ফৰ্মেলি ৰিকগনাইজ গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছ এণ্ড এলাউ ফৰ ছ'চিয়েল ছিকিউৰিটি স্কিমৰ আণ্ডাৰত মানে তেওঁলোকক এলাউ কৰা হৈছিল, ঠিক আছে। আৰু তাৰ কাৰণে কি ষ্টেট লাইক ৰাজস্থান, কৰ্ণাটকে মানে পাছো কৰিছিলে ৱেলফেয়াৰ লেজিছলেশ্যন থ্ৰু ইমপ্লিমেণ্ট ইজ। অ'কে, লিমিটেশ্যন কি আছে, ইমপ্লিমেশ্যন ৰিমেইন উইক, এতিয়াও মানে ইমপ্লিমেশ্যন হোৱা নাই মানে তেওঁলোকৰ ছ'চিয়েল ছিকিউৰিটিৰ ক্ষেত্ৰত। ন' এনফৰ্চমেণ্ট প্ৰভিজন ৰিগাৰ্ডিং, কোনো এনফৰ্চ ৰুল নাই মানে য'ত মানে প্ৰভাইড কৰিব পাৰে। মিনিমাম ৱেজেছটো আমি কৰা নাই এতিয়ালৈকে, ৱৰ্কিং হাউচটো কণ্ট্ৰল কৰিব পৰা নাই, ঠিক আছে, এইবিলাক হয়। তো ড্ৰাফ্ট ছ'চিয়েল ছিকিউৰিটি প্লাছ ৰুলছ 2026ত তাৰ বেনিফিটবিলাক মানে প্ৰভাইড কৰাব। মিনিমাম 90 days উইথ ওৱান এগ্ৰিগেটৰ, ঠিক আছে, 120 days ইফ ৱৰ্কিং উইথ মাল্টিপল এগ্ৰিগেটৰ কাম কৰে 120 দিন কাম। তো বাজেট 25ত ইণ্ট্ৰডিউচ কৰা হৈছিলে কি আৰু তেওঁলোকক আইডেণ্টি কাৰ্ড প্ৰভাইড কৰাৰ কথাও আৰু হেল্থ বেনিফিট দিয়াৰ কথাও মানে কৰি আছিলে, ঠিক আছে। তো এইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো ইম্পৰ্টেঞ্চ অফ গিগ ইকনমি ফৰ ইণ্ডিয়া কি হ'ব পাৰে ইম্পৰ্টেঞ্চ। চ' প্ৰথমতে কোৱা হৈছিলে যে মানে এতিয়ালৈকে 7-8 মিলিয়ন ৱৰ্কাৰ্ছ কাম কৰি আছে। তো এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, 7-8 মিলিয়ন ৱৰ্কাৰ্ছ কাম কৰি আছে। 23.5 মিলিয়ন ৱৰ্কাৰ টাৰ্গেট আছে 2030 ক্ষেত্ৰত। ইনক্লুচিভ গ্ৰ'থৰ ক্ষেত্ৰত সহায় কৰিছে। ওমেন, ষ্টুডেণ্ট, এল্ডাৰলি, পাৰ্চনৰ ডিচেবিলিটি, ৰেল মাৰ্গেন, ঠিক আছে, এইবিলাকে মানে কাম কৰিছে তাত গিগৰ থ্ৰুৱেদি। আৰু যিটো মানে আনএমপ্লয়মেণ্ট আছিলে সেইটো কামক ৰিডিউচ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। অ'কে, গ্ৰ'থ অফ ছাৰ্ভিচ ছেক্টৰ। তো মেইনলি মানে ছাৰ্ভিচ ছেক্টৰ গ্ৰ'থৰ ক্ষেত্ৰত সহায় হৈছে হুইচ একাউণ্ট
20% অফ ইণ্ডিয়াৰ GDP ছাৰ্ভিচ ছেক্টৰ প্ৰভাইড কৰি আছে। তো তাত ক্ষেত্ৰত সহায় কৰিছে। প্ৰমোট ডিজিটেল ইকনমি, গিগ প্লেটফৰ্মটো মেইনলি ডিজিটেল প্লেটফৰ্মৰ থ্ৰুদি হয়, ঠিক আছে। তো ইয়াত কি কয় ডিজিটেল ইকনমি প্ৰমোট হৈছে। অ'কে, দে ছাপোৰ্ট ইণ্ডিয়াছ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ DPI ইক'চিষ্টেম, UPI, আধাৰ, মোবাইল কানেক্টিভিটি এইবিলাকৰ মানে এনহেঞ্চ হৈছে, ঠিক আছে। এফিচিয়েঞ্চিজ হৈ কাম কৰিবলৈ লৈছে। ইণ্ডিয়া ডিজিটেল ইকনমি এক্সপেক্ট টু এৰাউণ্ড 20% অফ GDP বাই 29 to 30, ঠিক আছে। তো ডিজিটেল ইকনমিক গ্ৰথটো আমি 20% আশা কৰি আছোঁ অফ GDP 29-30 ক্ষেত্ৰত। আৰু কি কৰা আছে ফালৰ পৰা ছাপোৰ্ট হৈছে MSME ক্ষেত্ৰত ছাপোৰ্ট হৈছে। কি হয় লাষ্ট মাইল ডেলিভাৰী, মানে ছাপ'জ কিবা এটা বস্তু প্ৰডাকশ্যন কৰিছে MSME ফালৰ পৰা, সেইটো ডেলিভাৰীৰ ক্ষেত্ৰত কাম কৰিছে। ডিজিটেল মাৰ্কেটিং কৰিছে, এফালেও লজিষ্টিক, ৱেডাৰ মাৰ্কেট এক্সেছ, ঠিক আছে। লোৱাৰ এণ্টি বেৰিয়াৰ্ছ, এনকাৰেজ এণ্টাৰপ্ৰিনাৰশ্বিপ, ঠিক আছে। এনএছ লেবাৰ মাৰ্কেট ফ্লেক্সিবিলিটি, ঠিক আছে। ৱৰ্কাৰ্ছ কেঞ্চৰ্ছ ৱৰ্কিং হাৱাৰ্ছ, আৰ্ণ ছাপ্লিমেণ্টাৰী ইনকাম, ৱৰ্ক একছ মাল্টিপল প্লেটফৰ্মত, ঠিক আছে। ইকনমিক শ্বক আজি COVID-19, তো সেইটো টাইমত যি COVID-19 হৈছে তাৰ ফলত তেওঁ লেবাৰ মাৰ্কেটত মানে হেল্প কৰিছে মাৰ্কেটটো ফ্লেক্সিবিলিটিৰ ক্ষেত্ৰত। অ'কে, ওমেন এমপ্লয়মেণ্ট, ওমেনৰ ক্ষেত্ৰতো ইয়াত এমপ্লয়মেণ্ট হৈছে। মানে যিটো 9 to 5 বেৰিয়াৰ্ছ আছিলে ওমেনৰ ক্ষেত্ৰত, সেইটো মানে ট্ৰেডিশ্যনেল বেৰিয়াৰ্ছটো ডিছমেণ্টেল কৰিছে। ওমেনে ইয়াত মেইনলি কানেক্ট হৈছে, ঠিক আছে। ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন বাঢ়ি গৈছে, ঠিক আছে। এপ্ৰক্সিমেট 28% গিগ ৱৰ্কাৰ্ছ মানে ওমেন আছে বুলি ক'ব পাৰি, ঠিক আছে। অ'কে, ৰিজনেল ইকনমিক ডেভেলপমেণ্ট, এক্সপানশ্যন অফ টায়াৰ 2, টায়াৰ 3 চিটিবিলাক কি হৈছে ডেভেলপ হৈছে। তো ইয়াৰ ফলত কি হৈছে যে লোকেল এমপ্লয়মেণ্টটো বাঢ়িছে, ৰিডিউচ মাইগ্ৰেশ্যনটো কমি গৈছে, ঠিক আছে। টায়াৰ 2, টায়াৰ 3 পৰা টায়াৰ 1 চিটিলৈ যোৱা মাইগ্ৰেশ্যনটো কমি গৈছে। হায়াৰ কনজামশ্যন হাই হ'বলৈ ধৰিছে, ঠিক আছে। গ্ৰ'থ অফ কুইক কমাৰ্চ, আৰু কমাৰ্চ মানে মাৰ্কেটিংটো বহুত ইনক্ৰিজ হৈ আছে। অ'কে, ফৰ্মেলাইজেশ্যন অফ ইনফৰ্মেল ৱৰ্কফ'ৰ্চ, মানে যিটো গিগ ইকনমিক ফৰ্মেলাইজ কৰা হৈছে, ফৰ্মেলাইজেশ্যন ব্ৰিজ এটা বনিছে, ঠিক আছে। যেনেকৈ এই-শ্ৰম পৰ্টেল বনাইছে, এইবিলাক আমি ফৰ্মেলাইজেশ্যন কৰি থকা হৈছে। অ'কে, তো কোৱা হৈছে ৰেজিষ্ট্ৰেশ্যন এই-শ্ৰম পৰ্টেল 25ত অভাৰ 31.2 ক্ৰ'ৰ্ছ হৈ গৈছে। EPFO ৰেকৰ্ড হায়েষ্ট নেট এডিশ্যন 20.06 লাখ মেম্বাৰ মে 2025 ইনক্ৰিজ হৈছে তাত, ঠিক আছে। অ'কে, কি ইছ্যু এছ'চিয়েটেড উইথ ইণ্ডিয়ান গ্ৰীক ইকনমি। তো এতিয়া গ্ৰীকে আমাক এমপ্লয়মেণ্টৰ ক্ষেত্ৰত বা ডেভেলপৰ ক্ষেত্ৰত বহুত হেল্প কৰিছে, কিন্তু তেওঁলোকৰ কিছুমান ইছ্যুছ আছে, ঠিক আছে। তো কি হ'ব জব ইনচিকিউৰিটি আৰু ইনকামটো মানে ষ্টেবল নহয়, ঠিক আছে। ডিমাণ্ড ড্ৰাইভ ফ্লাকচুৱেশ্যন, যেতিয়া ডিমাণ্ড আহিব কাম কৰিব, যদি ডিমাণ্ড নাই কাম নাপায়, ঠিক আছে। তেনেধৰণে আছিলে সেইটো। দ্য প্ৰিজনাৰ্ছ অন হুইলছ ৰিয়েলিটি, এজ পাৰ প্ৰিজনাৰ অন হুইলছ ৰিপৰ্টৰ মানে কি হৈছে অভাৰ ৱৰ্কিং 55% ডেলিভাৰী ৱৰ্কাৰ্ছ কি কয় 10 to 10 hours ডেইলি কাম কৰে, নিয়েৰলি 20% আছে 12 to 14 hours। ৱৰ্কিং পভাৰ্টি, ঠিক আছে। যিটো মানে তেওঁলোকৰ EMI, ফিউলৰ মেইনটেনেঞ্চ এইবিলাকৰ ক্ষেত্ৰত বহুত খৰচ হৈ আছে, এইবিলাকো এটা প্ৰব্লেম আছে আমাৰ মানে তেওঁলোকৰ ইনকামৰ। 1/3 মানে খুব কম লেছ দেন 10,000 পাৰ মান্থ মানে ঘৰলৈ গুচি যায়, ঠিক আছে, আফটাৰ ডিডাকশ্যন অফ অপাৰেশ্যনেল কষ্টবিলাকৰ ক্ষেত্ৰত। অকুপেশ্যনেল হেল্থ এণ্ড হাছল ৰিস্ক, তো ইয়াত 10 minute ডেলিভাৰী যিটো ট্ৰেপ আছে, সেইটোৰ ফলত মানে বহুত ছেফটিৰ কথা আহি যায়, ঠিক আছে। হেল্থৰ কথা আহে তেওঁলোকৰ, ঠিক আছে। মানে কুইক ছাৰ্ভিচ দিবৰ কাৰণে, তাৰপৰা নিজৰ ৰেটিংটো ভাল কৰিবৰ কাৰণে তেওঁলোকে এইবিলাক কাম খৰধৰ কৰে, তাৰ ফলত তেওঁলোকৰ প্ৰব্লেম ক্ৰিয়েট হয় হেল্থৰ ক্ষেত্ৰত মানে, ঠিক আছে। বা এক্সিডেণ্ট হোৱা তেনেধৰণৰ চান্সো থাকে বেছি স্পীডত অভাৰ ৰাইডিং কৰাৰ ফলত, ঠিক আছে। ছিষ্টেমেটিক বাৰ্ণআউট, অভাৰ 80% ৱৰ্ক কি কয় 10 hours ডেইলি উইদাউট উইকলি ডে অফ। অ'কে,
অ'কে ৰেগুলেটৰী ৰিকুৱাৰমেণ্ট লিগেল আছে তো কি ইণ্ডিপেণ্ডেণ্ট কণ্ট্ৰেক্টৰ আছে ঠিক আছে প্লেটফৰ্মত যিটো অভাৰ তেওঁলোকে 82% ইণ্ডিয়ান গিৰ্গছ ৰিমেইন ইনফৰ্মেল আছে এতিয়াও মানে ইনফৰ্মেল ছেক্টৰতেই আছে 82% ঠিক আছে পলিচি পেৰালাইজ যিটো মানে কোড অন ছ'চিয়েল ছিকিউৰিটি 2020 অফিচিয়েল ৰিকগনাইজ কৰিছে গিৰ্গছ সেইটো কিন্তু মেণ্ডেটৰী কৰা আছে মিনিমাম ৱেজৰ ক্ষেত্ৰত বাট মেণ্টেশ্যন মিনিমাম ৱেজেছ ফেয়াৰ পে'মেণ্ট টাইমলাইন ঠিক আছে এইবিলাক চাব নেশ্যনেল ভেৰিয়েশ্যন তো ৰাজস্থান প্লেটফৰ্ম গিৰ্গছৰ কাৰণে তেওঁলোকে পজিটিভ ষ্টেপ লৈছে কিন্তু তেনেকৈ ধৰণে চবেই ল'ব পৰা নাই কৰ্ণাটকে লৈছে কিন্তু বাকী চবেই ষ্টেটত লোৱা নাই ঠিক আছে অলগৰিদম ট্ৰেন্সপাৰেঞ্চি ডেফিচিট আছে ঠিক আছে এমিডেট ছ'চিয়েল এণ্ড জেণ্ডাৰ ঠিক আছে যোনটো জেণ্ডাৰ ডিভাইডেড আছে কি কয় ৱৰ্ল্ড ইকনমিক ফ'ৰামে যিটো দিছে হাইলাইট 30% জেণ্ডাৰ ৱেজ গেপ আছে গ্ল'বেল গিগ ইকনমি ইন ইণ্ডিয়া ঠিক আছে ছেফটি কনচাৰ্ণটো মানে এতিয়াও নাইট শ্বিফ্টৰ ক্ষেত্ৰত আনইকুৱেল ডমেষ্টিক এইবিলাকৰ প্ৰব্লেম আছে ঠিক আছে অ'কে এই ওপৰত কি হ'ব ইউনিভাৰ্চেল ছ'চিয়েল ছিকিউৰিটিৰ ক্ষেত্ৰতো আনিব লাগিব অলৰেডি একাউণ্টেবিলিটি কৰিব লাগিব আমি এনচিঅ'ৰ কৰিব লাগিব ৰাইট টু এক্সপ্লেনেশ্যন আনিব লাগিব তেওঁলোকৰ মানে দেয়াৰ ৰেটিং আৰ্নিংবিলাকৰ বিষয়ে আমি মানে ডিটেইলছত জনাব লাগিব ঠিক আছে তো কি ষ্টেপ পাব ইণ্ডিয়ান কি ইকনমিৰ কাৰণে ছ'চিয়েল ছিকিউৰিটি ডিজিটেল ইণ্টিগ্ৰেশ্যন ছ'চিয়েল ছিকিউৰিটি কোড ঠিক আছে সেইটো লেভাৰেজ ডিজিটেল প্লেটফৰ্ম ই চাব ৰেজিষ্ট্ৰেশ্যন এইবিলাক আমি কাম কৰিব আধাৰ লিংক কৰিব লাগিব মানে এতিয়াও কৰি আছোঁ কিন্তু আৰু মাছ লেভেলত কৰিব লাগিব ঠিক আছে মিনিমাম পে' ফ্ল'ৰটো আনিব লাগিব তেওঁ যাতে মিনিমাম এটা পায় আই ডি ট্ৰিট এপ আই ডি অন পাৰ উইথ এমপ্লয়মেণ্ট টাইমিশ্যন অ'কে যিটো মানে প্ৰিভেণ্টটো লগ আউট আনএমপ্লয়মেণ্ট এইবিলাক প্ৰব্লেম ছল্ভ কৰিব লাগিব মানে এপবিলাকে যিটো আমি কণ্ট্ৰল কৰি ৰাখে তেওঁলোকক সেইটো আমি ঠিক কৰিব লাগিব ক্লিয়াৰ ৰিটাৰ্ণ ৰিজন ফৰ ডিএক্টিভেশ্যন কোনোবা এটা এপ হয়তো পটককৈ ডিএক্টিভেট কৰি দিব পাৰে একাউণ্ট এটা এই কামটো কৰিব নোৱাৰিব সেইটো কিয় তাৰ ৰিটাৰ্ণ কনফাৰ্মেশ্যন মানে ৰিজনটো লাগিব মোক প্ৰায় ন'টিচ দিব লাগিব এইবিলাক কাম আমি কৰিবলৈ আছে অ'কে তাৰপৰা অলগৰিদম গভৰ্নেন্স এণ্ড ডাটা সেইটো মেণ্ডেট অলগৰিদম ট্ৰেন্সপাৰেঞ্চি সেইটো ট্ৰেন্সপাৰেঞ্চি আনিব লাগিব আৰু কিবা ৰেগুলেটৰী ফ্ৰেমৱৰ্ক গভৰ্নেন্স এণ্ড যিটো ইউনিফাইড ষ্টেণ্ডাৰ্ড আছে বা ষ্টেট এজুকেশ্যন আছে তেওঁলোকে যাতে আমি কি কৰে গিগৰ কাৰণে যি মানে ছ'চিয়েল ছিকিউৰিটি আনিছে বা তেওঁলোকৰ যে ৱেজেছৰ ক্ষেত্ৰত ছেফটি ক্ষেত্ৰত আছে এইবিলাক আমি নেশ্যনেল লেভেলত আনিব লাগিব ঠিক আছে যেনেকৈ ৰাজস্থান প্লেটফৰ্ম বেষ্ট গিগ ৱৰ্কাৰ্ছ এক্ট 2023 আছিলে ঠিক আছে তো অকুপেশ্যনেল ছেফটি আৰু কুইক কমাৰ্চ ৰেগুলেশ্যন আমি যিটো আছিলে আমাৰ অকুপেশ্যনেল ছেফটি তেওঁলোকৰ ছেফটিটো আনিব লাগিব ঠিক আছে তেওঁলোকৰ কাৰণে ফৰ্মেলি ৰিকগনাইজ কি কৰাৰ ক্ষেত্ৰত ছেফটিটো আনিব লাগিব তেওঁলোকৰ ক্ষেত্ৰত অ'কে ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপৰ্ট মানে তেওঁলোকৰ যিটো ট্ৰাফিক অথৰিটি বা ছেট অফ চিটি লেভেল ছেফ ডেলিভাৰী জ'ন এইবিলাক আমি ঠিক কৰিব লাগিব ঠিক আছে তো এতিয়া গিগৰ ওপৰত আমাৰ কুৱেশ্যন অহা চান্সেছ আছে ঠিক আছে তো সিমান টাফ টপিক নহয়তো গিগৰ ক্ষেত্ৰত সকলোৱে জানে জাষ্ট আমি এবাৰ ডাটাখিনি চাই ল'লে হ'ল তো 2021ত হয়তো নে 2022ত আছিলে নেকি এটা কুৱেশ্যন আহিছিলে এক্সামিন দ্য ৰোল অফ গিগ ইকনমি in the process of
এম্পাৱাৰমেণ্ট অফ ওমেন ইন ইণ্ডিয়া 150 ৱৰ্ডৰ ভিতৰত লিখিব লাগিছিলে। ঠিক আছে, তো আমাৰ তেনেধৰণে গিগৰ ক্ষেত্ৰত আহিব পাৰে, বা তেওঁলোকে কি ফেচ কৰি আছে প্ৰব্লেম এইবিলাকৰ ওপৰত, বা আমি কেনেকৈ মেজাৰ্ছ কৰিব পাৰি ছাজেশ্যন দিবলৈ অহা চান্সেছ বহুত আছে। ঠিক আছে, তো কুইকলি এবাৰ চাই ল'ব ভিডিঅ'টো, আৰু PDF টো মইতো এতিয়া শ্বেয়াৰ কৰিমেই গ্ৰুপত টেলিগ্ৰামত। ঠিক আছে, থেংক ইউ।